সংস্কৃত শব্দৰূপাণী। আজি মই তোমালোকক সংস্কৃত শব্দৰূপৰ বিষয়ে ক'ম। শব্দৰূপ জানিবলৈ হ'লে আমাক বিভক্তি, বচন আৰু লিংগ এই তিনিটা বস্তু লাগিব। তোমালোকৰ নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰয়োজনীয় কেইটামান শব্দৰূপ মই আজি উচ্চাৰণৰ সৈতে তোমালোকক দেখুৱাই দিম। নৰ, লতা, ফল, মুনি, পতি, সখী, সাধু, নদী, পিতৃ, ৰাজন, সম্ৰাজ, অস্মদ, युष्मद, তদ আটাইকেইটা লিংগ। এই গোটেইকেইটা শব্দৰূপ মই আজি তোমালোকক উচ্চাৰণৰ সৈতে দেখুৱাই দিম। তোমালোকৰ ব্যাকৰণ পাঠ্যপুথিত এই শব্দৰূপকেইটা আছে যদিও আজি মই তাৰ অন্তৰ্গত কিছুমান বিশেষ কথা তোমালোকক উচ্চাৰণৰ সৈতে বুজাই দিব বিচাৰিছোঁ। আহা আমি এতিয়া শব্দৰূপসমূহ চাওঁ। অকাৰান্ত পুলিংগ নৰ শব্দ। শব্দৰূপ এটা জনাৰ আগতে আমি গম পাব লাগিব যে শব্দৰূপৰ ওপৰৰ ফালে তিনিটা বচন থাকে, একবচনম, দ্বিবচনম, বহুবচনম, আৰু বাওঁফালে প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী আৰু সম্বোধন এই বিভক্তি কেইটা থাকে। অৰ্থাৎ আমাৰ এই যিটো ফ্ৰেম, ওপৰফালে বচন আৰু বাওঁফালে বিভক্তি, এইটো আমি সদায় জানিব লাগিব আৰু মাজৰ যিকেইটা ৰূপ আছে সেইকেইটা আমি মনত ৰাখিব লাগিব। এতিয়া মই উচ্চাৰণ কৰি তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে চোৱা। অকাৰান্ত পুলিংগ নৰ শব্দ। নৰঃ নৰৌ নৰাঃ, নৰম নৰৌ নৰান, নৰেণ নৰাভ্যাম নৰৈঃ, নরায় নরাভ্যাম নরেভ্যः, নরাৎ নরাভ্যাম নরেভ্যः, নরৈশ্চ নরয়োঃ নরাণাম, নরে নরয়োঃ নৰেষু। হে নর, হে নৰৌ, হে নৰাঃ। এতিয়া আমি ইয়াৰ লগৰ শব্দৰূপসমূহ চাওঁ। তাত অকাৰান্ত পুলিংগ শব্দ আমি নৰ শব্দ জনাৰ লগে লগে তেনেকুৱা ধৰণৰ অকাৰান্ত পুলিংগ আন আন শব্দবিলাকো, যেনে ৰাম, বাল, বালক, পুত্ৰ, জনক, নৃপঃ, শিষ্য, সূৰ্য, চন্দ্ৰ, সূৰ এই শব্দৰূপসমূহো আমি জানিব পাৰিম। ৰাম, বাল, বালক এইবোৰ পুলিংগ শব্দ আৰু এইবোৰৰ শেষত অকাৰ আছে, সেইকাৰণে এইবোৰ অকাৰান্ত পুলিংগ শব্দ। এতিয়া আমি আকাৰান্ত স্ত্ৰীলিংগ শব্দৰ এটি ৰূপ চাওঁ। আকাৰান্ত স্ত্ৰীলিংগ লতা শব্দ। লতা বুলি কওঁতে শেষত আকাৰ হৈছে আৰু এইটো স্ত্ৰীলিংগৰ শব্দ। লতা, লতে, লতাঃ, লতাম, লতে, লতাঃ, লতয়া, লতাভ্যাম, লতাভিः, লতাयै, লতাভ্যাম, লতাভ্যः, লতায়াः, লতাভ্যাম, লতাভ্যः, লতায়াः, লতয়োঃ, লতানাম, লতায়াম, লতয়োঃ, লতাসু, হে লতে, হে লতে, হে লতাঃ। আকাৰান্ত স্ত্ৰীলিংগ আন শব্দসমূহ যেনে ৰমা, বালা, বালিকা, ললনা, কন্যা, নিশা আদি শব্দবোৰৰ ৰূপ লতা শব্দৰ দৰেই হ'ব। তোমালোকে এই শব্দবোৰৰ ৰূপো নিজে লিখি চাই পেলাই মুখস্থ কৰিব পাৰা। অৰ্থাৎ লতা শব্দৰ ৰূপটো জনাৰ লগে লগে তোমালোকে অন্যান্য আকাৰান্ত যিবোৰ স্ত্ৰীলিংগ শব্দ আছে সেই সকলোবোৰ শব্দৰূপ তোমালোকে জানিব পাৰিবা। এতিয়া আমি অকাৰান্ত ক্লিবলিংগ শব্দ এটি চাওঁ। ফল শব্দ। অকাৰান্ত ক্লিবলিংগ শব্দ অকাৰান্ত পুলিংগ শব্দৰ দৰে একেই ৰূপ, কেৱল প্ৰথম আৰু দ্বিতীয় বিভক্তিৰ ৰূপটো অলপমান বেলেগ, আৰু এইটো অতি সহজ, একেধৰণৰে দুইটা বিভক্তিৰ ৰূপ হয়। বাকী তৃতীয়াৰ পৰা সপ্তমীলৈকে অকাৰান্ত পুলিংগৰ দৰে ৰূপ হয়। এতিয়া আমি ফল শব্দটো চাওঁ। ফলম ফলে ফলানি, ফলম ফলে ফলানি, ফলেন ফলাভ্যাম ফলৈঃ, ফলায় ফলাভ্যাম ফলেভ্যः, ফলাৎ ফলাভ্যাম ফলেভ্যः, ফলৈশ্চ ফলয়োঃ ফলানাম, ফলে ফলয়োঃ ফলেষু, হে ফলম, হে ফলে, হে ফলানি। অকাৰান্ত নপুংসক বা ক্লিবলিংগৰ আন শব্দসমূহ যেনে পুষ্প, কমল, বন, অৰণ্য, পুস্তক, মিত্ৰ, পত্ৰ, জল আদি শব্দবোৰৰ ৰূপসমূহো ফল শব্দৰ দৰেই হয়। অৰ্থাৎ নৰ শব্দটো জনাৰ লগে লগে আমি এই শব্দসমূহ জানিব পাৰোঁ। ईकारान्त पुल्लिङ्गः पति शब्दः। पति মানে স্বামী। पतिः पती, पतयः, पतिं पतिः पतीन्, पत्या पतिभ्यां पतिभिः, पत्यै पतिभ्यां पतिभ्यः, पत्युः पतिभ्यां पतिभ्यः, पत्युः पत्युः पतीनां, पत्यो पत्योः पतिषु। हे पते, हे पति, हे पतयः। পতি শব্দৰ নিচিনা এইকাৰান্ত পুল্লিংগ আন কিছুমান শব্দ যেনে ভূপতি, মহীপতি, নৰপতি, সুৰপতি, গণপতি আদি এই শব্দসমূহৰ ৰূপ কিন্তু মুনি শব্দৰ দৰে হয়, পতি শব্দৰ দৰে ৰূপ পিছৰ ফালে নহয়। আন এটি এইকাৰান্ত পুল্লিংগ শব্দ মুনি শব্দ। এই শব্দৰ ৰূপ পতি শব্দৰ দৰেই, অলপমান বেলেগ। চাই লোৱা তোমালোকে। মুনিঃ মুনি মুনয়ঃ, মুনিম মুনি মুনীন, মুনিনা মুনিভ্যাম মুনিভিঃ, মুনয়ে মুনিভ্যাं মুনিভ্যः, মুনেঃ মুনিভ্যাं মুনিভ্যः, মুনেঃ মুন্যুঃ মুনীনাম, মুনৌ মুন্যুঃ মুনীষু।
হে মুনে, হে মুনি, হে মুনয়ঃ। মুনি শব্দৰ দৰে ইকাৰান্ত পুলিংগ অন্য শব্দসমূহ কবি, হৰি, ঋষি, কপি, গিৰি, অগ্নি, ৰবি, অতিথি আদি এই শব্দসমূহৰ ৰূপ মুনি শব্দৰ দৰেই হয়। আন এটি ইকাৰান্ত পুলিংগ সখী শব্দ। সখী শব্দৰ ৰূপ পতি শব্দৰ দৰে হয়, কিন্তু প্ৰথম আৰু দ্বিতীয় বিভক্তিত অলপমান বেলেগ হয়। সখা সখায়ো সখায়ঃ, সখায়ম সখায়ো সখীন, সখ্যা সখীভ্যাম সখীভিঃ, সখ্यै সখীভ্যাম সখীভ্যঃ, সখ্যুঃ সখীভ্যাম সখীভ্যঃ, সখ্যুঃ সখ্যুঃ সখীনাম, সখ্যৌ সখ্যুঃ সখীষু, হে সখে, হে সখায়ো, হে সখায়ঃ। এতিয়া আন এটি শব্দ উকাৰান্ত পুলিংগ সাধু শব্দ। সাধু সাধু সাধৱঃ, সাধুম সাধু সাধূন, সাধুনা সাধুভ্যাম সাধুভিঃ, সাধবে সাধুভ্যাম সাধুভ্যঃ, সাধোঃ সাধুভ্যাম সাধুভ্যঃ, সাধোঃ সাধ্বোঃ সাধূনাম, সাধৌ সাধ্বোঃ সাধুষু, হে সাধো, হে সাধু, হে সাধৱঃ। সাধু শব্দৰ দৰে গুৰু, ভানু, শিশু, শত্ৰু, বিষ্ণু, প্ৰভু, বায়ু আদি উকাৰান্ত পুলিংগ শব্দবোৰৰ ৰূপ হয়। অৰ্থাৎ এই সকলোবোৰ শব্দৰ ৰূপ সাধু শব্দৰ দৰেই হয়। তোমালোকে এই শব্দৰূপবোৰ নিজে লিখি অভ্যাস কৰিবা। এতিয়া আমি ইকাৰান্ত স্ত্ৰীলিংগ নদী শব্দৰ ৰূপ চাওঁ। নদী নদ্যৌ নদ্যঃ, নদীম নদ্যৌ নদীঃ, নদ্যা নদীভ্যাম নদীভিঃ, নদ্যৈ নদীভ্যাম নদীভ্যঃ, নদ্যঃ নদীভ্যাম নদীভ্যঃ, নদ্যঃ নদ্যুঃ নদীনাম, নদ্যাম নদ্যুঃ নদীষু, হে নদী, হে নদ্যৌ, হে নদ্যঃ। নদী শব্দৰ দৰেই ৰাজ্ঞী, পাৰ্বতী, জানকী, ভগিনী, লেখনী, পৃথিৱী, দেৱী আদি ইকাৰান্ত স্ত্ৰীলিংগ শব্দবোৰৰ ৰূপ হয়। এই সকলোবোৰ শব্দৰ ৰূপ নদী শব্দৰ দৰেই হয়। এতিয়া আন এটি শব্দ নকাৰান্ত পুলিংগ ৰাজন শব্দ। ৰাজা ৰাজানো ৰাজানঃ, ৰাজানম ৰাজানো ৰাজ্ঞঃ, ৰাজ্ঞা ৰাজভ্যাম ৰাজভিঃ, ৰাজ্ঞে ৰাজভ্যাম ৰাজভ্যঃ, ৰাজ্ঞঃ ৰাজভ্যাম ৰাজভ্যঃ, ৰাজ্ঞঃ ৰাজ্ঞুঃ ৰাজ্ঞাম, ৰাজ্ঞী ৰাজনী ৰাজ্ঞুঃ ৰাজসু, হে ৰাজন, হে ৰাজানো, হে ৰাজানঃ। আন এটি শব্দৰূপ যকাৰান্ত পুলিংগ সম্ৰাজ শব্দ। সম্রাট, সম্রাজো, সম্রাজঃ, সম্রাজম, সম্রাজো, সম্রাজঃ, সম্রাজা, সম্রাটভ্যাম, সম্রাটভিঃ, সম্রাজে, সম্রাটভ্যাম, সম্রাটভ্যঃ, সম্রাজঃ, সম্রাটভ্যাম, সম্রাটভ্যঃ, সম্রাজঃ, সম্রাজোঃ, সম্রাজাম, সম্রাজি, সম্রাজোঃ, সম্রাটসু, হে সম্রাট, হে সম্রাজো, হে সম্রাজঃ। সম্ৰাজ শব্দৰ দৰেই বিৰাজ, পৰিব্ৰাজ, বিশ্বশ্ৰীজ আদি যকাৰান্ত শব্দসমূহৰ ৰূপ হ'ব। অৰ্থাৎ এই শব্দসমূহৰ ৰূপ সম্ৰাজ শব্দৰ দৰেই হ'ব। এতিয়া আন এটি গুৰুত্বপূৰ্ণ শব্দ ঋকাৰান্ত পুলিংগ পিতৃ শব্দ। পিতা পিতৰৌ পিতৰঃ, পিতৰম পিতৰৌ পিতॄন, পিত্ৰা পিতৃভ্যাম পিতৃভিঃ, পিত্ৰে পিতৃভ্যাম পিতৃভ্যঃ, পিতুঃ পিতৃভ্যাম পিতৃভ্যঃ, পিতুঃ পিতৃঃ পিতॄণাম, পিতৰি পিতৃঃ পিতৃষু, হে পিতঃ, হে পিতৰৌ, হে পিতৰঃ। ইয়াতে বিভক্তিৰ লগত ইংৰাজীত অৰ্থখিনি দি দিয়া হৈছে ফটোখনত। তোমালোকে দেখা পাইছা ছাবজেক্ট, অবজেক্ট, বাই, উইথ প্ৰতিটো বিভক্তিৰে যি অৰ্থত ব্যৱহাৰ হয় সেয়া ইংৰাজীত দিয়া হৈছে, যিটো মই বেলেগ এটা লেচনত অসমীয়াত তোমালোকক বুজাই দিছিলোঁ। এই পিতৃ শব্দটোৰ লগতে তোমালোকে ঋকাৰান্ত অন্যান্য পুলিংগ শব্দ যিবোৰ আছে, ভাতৃ শব্দ এটা আছে, সেই ভাতৃ শব্দটো তোমালোকে বনাব পাৰিবা এইটো চাই পেলাই। যেনেদৰে ভ্ৰাতা ভ্ৰাতৰো ভ্ৰাতৰঃ, ভ্ৰাতৰম ভ্ৰাতৰো ভ্ৰাতॄন, ভ্ৰাত্ৰা ভ্ৰাতৃভ্যাম ভ্ৰাতৃভিঃ, ভ্ৰাত্ৰে ভ্ৰাতৃভ্যাম ভ্ৰাতৃভ্যঃ, ভ্ৰাতুঃ ভ্ৰাতৃভ্যাম ভ্ৰাতৃভ্যঃ, ভ্ৰাতুঃ ভ্ৰাতৃঃ ভ্ৰাতॄণাম, ভ্ৰাতৰি ভ্ৰাতৃঃ ভ্ৰাতৃষু, হে ভ্ৰাতঃ, হে ভ্ৰাতৰৌ, হে ভ্ৰাতৰঃ। এতিয়া আমি সৰ্বনাম শব্দৰ বিষয়ে চাওঁ। এটি তেনেকুৱা শব্দ হৈছে সৰ্বনাম শব্দ অস্মৎ শব্দ। অৰ্থাৎ অস্মৎ শব্দটোৱে নিজক বুজায়। অহম আৱাম বয়ম, অহম মানে হ'ল মই। আৰু সৰ্বনাম শব্দৰ সম্বোধন নাথাকে। গতিকে শব্দটো চাওঁ আমি। অহম আৱাম বয়ম, মাম মা আৱাম নৌ अस्मान्नः, ময়া আৱাভ্যাম अस्माभिः, মহ্যম মে আৱাভ্যাম নৌ अस्मभ्यं নः, মত আৱাভ্যাম अस्मत्,
मम मे आवयुः नौ अस्माकं नः मयि आवयुः अस्मासु। এতিয়া আন এটি সৰ্বনাম শব্দ যুষ্মৎ শব্দ। তাত যুষ্মই ছেকেণ্ড পাৰ্চনক বুজায়, তাত তোমাৰ বিষয়ে বুজায়। ত্বম ইউৱাম ইউয়ম ত্বাম ত্বা ইউৱাম ৱাম যুষ্মান ৱহ ত্বয়া ইউৱাভ্যাম যুষ্মাভিः তুভ্যম তে ইউৱাভ্যাম ৱাম যুষ্মাভ্যাম ৱহ ত্বৎ ইউৱাভ্যাম যুষ্মৎ তৱ তে ইউৱয়োঃ ৱাম যুষ্মাকম ৱহ ত্বয়ি ইউৱয়োঃ যুষ্মাসু। অস্মৎ আৰু যুষ্মৎ এই দুইটা শব্দৰ কোনো লিংগ নাথাকে, সকলো লিংগতেই ব্যৱহাৰ হয়। আন এটি সৰ্বনাম শব্দ দকাৰান্ত পুলিংগঃ তদ শব্দঃ সহ তৌ তে তম তৌ তান তেন তাভ্যাম তৈঃ তস্मै তাভ্যাম তেভ্যঃ তস্মাৎ তাভ্যাম তেভ্যঃ তস্য তয়োঃ তেষাম তস্মিন তয়োঃ তেষু। এই সৰ্বনাম পদটো প্ৰথম পুৰুষৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। যেনেদৰে দূৰত থাকিলে আমি এই বিশেষৰ সলনি যি সৰ্বনাম সেই ব্যৱহাৰ কৰিব পাৰোঁ। সহ বালকঃ সেই ল'ৰাজন, তৌ বালকৌ সেই ল'ৰা দুজন, তে বালকাঃ সেই ল'ৰাকেইজন বা সেই ল'ৰাসকল। তৎ শব্দৰে নপুংসক লিংগত এনেকুৱা ধৰণৰ ৰূপ হ'ব তত্তে তানি তেন তাভ্যাম তৈঃ তস্मै তাভ্যাম তেভ্যঃ তস্মাৎ তাভ্যাম তেভ্যঃ তস্য তয়োঃ তেষাম তস্মিন তয়োঃ তেষু। অৰ্থাৎ পুলিংগৰ দৰে ৰূপ হয়, কেৱল প্ৰথম আৰু দ্বিতীয়াত বেলেগ হয় আৰু প্ৰথম আৰু দ্বিতীয় দুইটা একেই হয়। যেনেকৈ আমি ফলৰ শব্দটো পাইছিলোঁ নৰ শব্দৰ দৰে ৰূপ হয়, ঠিক ইয়াতো সেই একে ধৰণৰে। ইয়াত আমি নপুংসক লিংগৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰিব পাৰোঁ প্ৰথম পুৰুষত। তৎ ফলম তৎ পুস্তকম তে ফলে তে পুস্তকে তানি ফলানি তানি পুস্তকানি। তৎ শব্দ স্ত্ৰীলিংগত হ'ব সা তে তাঃ তাম তে তাঃ তয়া তাভ্যাম তাভিঃ তস্यै তাভ্যাম তাভ্যঃ তস্যাঃ তাভ্যাম তাভ্যঃ তস্যাঃ তয়োঃ তাসাম তস্যাম তয়োঃ তাসু। অৰ্থাৎ এইটো স্ত্ৰীলিংগৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব প্ৰথম পুৰুষত। সা লতা তে লতে তাহ লতাহ এনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পৰা যায়। অৰ্থাৎ এইটোৰ ব্যৱহাৰ এনেকুৱা ধৰণে। গতিকে এই সৰ্বনাম পদসমূহৰ ব্যৱহাৰ এইদৰে কৰিব পাৰি। তোমালোকে শব্দৰূপসমূহ নিশ্চয় গম পাইছা, তোমালোকৰ কিতাপতো আছে, তোমালোকে চাই ল'ব পাৰিবা আৰু মই ইয়াত অলপ উচ্চাৰণ কৰি তোমালোকক দেখুৱাই দিছোঁ। গতিকে তোমালোকে এইখিনি মুখস্থ কৰিবা আৰু যেতিয়া আমি বাক্যত প্ৰয়োগ কৰিম তেতিয়া তোমালোকে লাহে লাহে বস্তুখিনি ধৰিব পাৰিবা। ইতিমধ্যে মই তোমালোকক এটা লেশ্যনত কাৰক বিভক্তি বুজাই দিছোঁ কেনেকুৱা ধৰণে এই শব্দৰূপসমূহৰ ব্যৱহাৰ হয় তিনিওটা বচনত আৰু গোটেইকেইটা বিভক্তিত। তোমালোকে লাহে লাহে এইখিনি কথা গম পাবা আৰু ইয়াৰ পিছতো আমি আৰু বিশদভাৱে আলোচনা কৰিম। গতিকে তোমালোকে এইখিনি মুখস্থ কৰিবা প্ৰথমতে আৰু তাৰপিছত এটা শব্দৰূপ জানিলেই বহুতকেইটা শব্দৰূপ জানিব পাৰি। মই আনুষংগিকভাৱে তোমালোকক শব্দৰূপৰ পিছতেই কেইটামান উদাহৰণ দি গৈছোঁ। কিছুমান শব্দৰ ৰূপ খুব কম থাকে, তেনেকুৱা শব্দ বেছি আমাৰ ব্যৱহাৰো নহয়, গতিকে ইমান চিন্তা কৰিবলগীয়া নাই। তথাপিও আৰু আমাৰ বিভিন্ন বেলেগ বেলেগ পুলিংগ স্ত্ৰীলিংগলৈ শব্দবিলাকৰ ৰূপসমূহ বেলেগ বেলেগ হয়। যেনেকৈ পতি মতি এই ধৰণৰ সখী, গোটেইকেইটা শব্দৰ পৰা অলপ অলপ পাৰ্থক্য আছে, তোমালোকে মন কৰিবা। আৰু আমাৰ যি অস্মৎ আৰু যুষ্মৎ শব্দ আছে এই দুটা শব্দৰ অৰ্থাৎ তিনিওটা লিংগতে একেই ৰূপ হয়। অৰ্থাৎ মই বুলি কোৱাৰ লগে লগে ইয়াত আৰু লিংগৰ কথা নাহে। ঠিক সেইদৰে তুমি বুলি ক'লেও তাত ছেকেণ্ড পাৰ্চন আৰু ফাৰ্ষ্ট পাৰ্চন, ইংৰাজীৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড আৰু সংস্কৃতৰ মধ্যম আৰু উত্তম পুৰুষ এই দুটাত লিংগৰ কথা নাহে। গতিকে সকলোতে ব্যৱহাৰ হয় আৰু ঠিক সেইদৰে তৎ শব্দটোৰ তিনিওটা লিংগতে মই দেখুৱাই দিছোঁ ৰূপকেইটা। সেইমতেই যিকোনো শব্দৰূপ প্ৰথম পুৰুষত প্ৰযোজ্য হ'ব। আমি যেতিয়া ধাতুৰ বিষয়ে পঢ়িম সেই ৰূপকেইটা আমি জানিব পাৰিম, ধাতুৰ ৰূপবিলাক তেতিয়া আমি বুজিব পাৰিম। এইখিনিতে মই তোমালোকক এটি কথা জনাব বিচাৰিছোঁ, তোমালোকে মোবাইলতে শব্দসমূহ পাব পাৰিবা। তোমালোকে প্লে ষ্ট'ৰত গৈ পেলাই শব্দৰূপমালা, গুগল প্লে ষ্ট'ৰত গৈ শব্দৰূপমালা বুলি চাৰ্চ কৰিবা। তেতিয়াই এই মই দেখুৱাই দিয়া ধৰণেৰে এখন ছবি ওলাব, তোমালোকে ক্লিক কৰি তাত ডাউনলোড কৰিব পাৰিবা আৰু সেইটো ডাউনলোড কৰাৰ পিছত তোমালোকে তাত বিভিন্ন ধৰণৰ শব্দৰূপ চাৰ্চ কৰিলেই পাব পাৰিবা। প্ৰায়বোৰ শব্দৰূপ তাত আছে, দুই এটা বাদ দি। গতিকে তোমালোকে মোবাইলতো এই এপটো ডাউনলোড কৰি শব্দৰূপসমূহ পঢ়িব পাৰিবা, মনত ৰাখিব পাৰিবা। গতিকে এইটো তোমালোকৰ কাৰণে এটা ভাল কথা হ'ব। গতিকে মই লিংকটো
ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে তাৰ পৰাই ডাইৰেক্ট ডাউনলোড কৰিব পাৰিবা, নহ'লেও প্লে' ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব পাৰিবা। আশা ৰাখিছোঁ তোমালোকে শব্দখিনি মুখস্থ কৰিবা আৰু আমি ইয়াৰ পিছৰ যি পাঠসমূহ সেইখিনি বুজাত তোমালোকৰ সহজ হ'ব। গতিকে আমি আজি এই লেচনটো ইয়াতে সামৰিছোঁ। ইয়াৰ পিছত আমি আকৌ বেলেগ পাঠ আৰম্ভ কৰিম ব্যাকৰণৰ। তোমালোকে সকলোৱে ভিডিঅ'বোৰ চাবা আৰু বুজিব চেষ্টা কৰিবা।